কৃষ্ণ হরি রাম হরি ধ্যানমূলং গুরুমূর্তি পূজামূলং গুরুর পদ মন্ত্রমূলং গুরুর বাক্য মোক্ষমূলং গুরুর কৃপা গুরুর কৃপা হি কেবলম গুরুর কৃপা হি কেবলম গুরুর কৃপা হি কেবলম তমেব মাতা স পিতা তমেব বন্ধু স সখা তমেব বিদ্যা দ্রবিণং তমেব সর্বং মম দেব। ओम नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय जोधिताय श्री कृष्णाय गोविंदाय नमः। हे कृष्ण कृपामय हरि दैवकी नंदन हे प्रभु भगवंत तुमी अनादि तुमी अनंत तुमी पूर्ण ब्रह्ममय तुमी निराकार परम ब्रह्म परम चैतन्य मूर्ति प्रभु तुमी सच्चिदानंद विग्रह तुमी अंतर्जामी तुम्हार पूर्ण मात्र हे प्रभु एको नारायण नियम मात्र निमित्त हई तुम्हारे वैकुंठ परिहर महाभागवत चैतन्य मूर्ति भगवंत स्वरूप महामहिम आज गुरुजनार पवित्र स्थान एकत्र हई एभागे ईश्वरर गुणानुकीर्तन करार माला करे आमी আগবাড়ি আহিছোঁ প্ৰভু। এই কৰ্মভাগী কৰাৰ আমি সামৰ্থ্য নহয়, মাত্ৰ নিমিত্ত হৈ গুৰু ভকত বৈষ্ণৱৰ আজ্ঞাতে শ্ৰেষ্ঠ কৰি আগবাঢ়ি অহা আছে। তাত আমাৰ সহস্ৰ সহস্ৰ কৌটি অপৰাধ থাকি যাব। সেই সমস্ত অপৰাধৰ অপৰাধী নকৰে নিৰ্গুণে সন্তুষ্ট হ'ব লাগে। তোমাৰ গুৰু ভকত চৰণ কমলত ঠাই দিব লাগে প্ৰভু, তোমাৰ আশীৰ্বাদ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভক্তৰ সংগ সদায় মুখকম কোৱা নাম ভক্তৰ সংগ সদায় মুখকম কোৱা নাম। কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কুর্ময়াদি অবতার কৃষ্ণ রসরণে বনে কিঙ্কর কৃষ্ণ প্রথম স্কন্ধর পরা দ্বাদশ পর্যন্তে কহিলার জাত যত মুনীন্দ্র মহন্তে সংক্ষেপ করিয়া যোদ্ধা রিয়া তার শঙ্করের শিলা কৃষ্ণ চরিত্র বইয়া শঙ্করের শিলা কৃষ্ণ চরিত্র কৃষ্ণ হরি রাম হরি কৃষ্ণ। কেতিয়াবা যদিহে নেকি কৃপা দৃষ্টি হয় তেতিয়াহ'লে আমি প্ৰভুৰ চৰণ লাভ কৰিব পাৰোঁ। তেতিয়াহ'লে সেই ঈশ্বৰক আমি ক'ত পাম? এনেহেন প্ৰেমিক ভক্তৰ চৰণত বিৰাজমান হৈ আছে। তেওঁ চৈতন্য শক্তি আমাক দি আছে নহয় নেকি? ভক্তৰ হৃদয়ত ভগৱন্তই চৈতন্য মূৰ্তি ধৰি কিনে বিৰাজিত হৈ আছে। আমি মহা আনন্দ কৰি কিনে তেওঁক চিনিবলৈ যত্ন কৰা নাই। আমি ভোগবিলাকক খাব লাগে পাব লাগে ডালেই হওক এই ভাৱতে তাৰমানে আমাৰ জীৱনটো পাৰ হৈ গ'ল। যিখন ঘৰত বিশ্বাস নাথাকে, যিখন ঘৰত প্ৰেম ভাৱ নাথাকে,
আদৰ সাদৰ নাথাকে, সেইখন ঘৰত যিমানে অমৃতময় বস্তু গ্ৰহণ নকৰক কিয় কেতিয়াও সি শান্তি লাভ কৰিব নোৱাৰে। 1 নম্বৰ ঘৰখনত ল'ৰা ছোৱালী বোৱাৰী দৰে নহওক কিয় তাৰ ওপৰত বিশ্বাস থাকিব লাগিব। আজি গৃহটো এৰি আহিছে, যদি আপোনাৰ বিশ্বাস নাই, আপুনি ইয়াত আহিছে ভক্ত এনেকুৱা ভাৱ হ'লে এইটো সংসাৰ বেছিদিন লাষ্টিং নকৰে। প্ৰেম ভাৱ, একজনে একজনৰ ওপৰত বিশ্বাস ৰাখি কিনে প্ৰেমিক হ'ব লাগিব। প্ৰেমিক হ'লেহে প্ৰেমৰ ৰস প্ৰেমৰ আস্বাদন লাভ কৰিব পাৰিব। গতিকে এনেকুৱা ভক্তৰ লগত আছে, কিন্তু সেই ভক্তক আমি চিনি পাব পৰা নাই। আমাৰ হৃদয়ত নাম ভৰ্তি হৈ আছে, কিন্তু সেই নাম আমি ভকতৰ মাজত বিলাই দিব পৰা নাই। অকল ভাগৱত পাঠ কৰি আছোঁ, ভাগৱত হৰিৰ নাম গাইয়ে আহিছোঁ, তো আজি নামঘৰত গৈছোঁ, মহাপুণ্য কৰিলোঁ নহয়, কেতিয়াও নহয়। যদি তাত আপুনি প্ৰেমানন্দ, প্ৰেম ভাৱ, প্ৰেমৰ যদি আপুনি হৃদয় যদি আপোনাৰ জাগৃত নহয় নেকি, ঈশ্বৰ যদি জাগৃত নহয়, তেতিয়াহ'লে যিমানে আমি গোৱা বা নকৰোঁ কিয় একবাৰৰ কথা কওঁ, মই পাছত মই যোৱা নাই যে কৃষ্ণ ভগৱন্তৰ স্কুলতে এজন সখী আছিল, আমাৰ সাধাৰণতে অসমীয়া বিপ্ৰ দামোদৰ বুলি আৰু বঙালী সমাজত সুদামা বুলি নহয় নেকি। সুদামাই বুঢ়া হৈ গ'ল, মৰিবলৈ সময় হৈ গ'ল, ঈশ্বৰৰ লগত বন্ধু, তথাপিতো অভাৱ অভিযোগবিলাক তেওঁৰ দূৰ নহ'ল। কিয় দূৰ নহ'ল? আমি প্ৰত্যেকে একোটা একোটা অপৰাধ কৰি থাকোঁ। একদিন গুৰুৰ গৃহত মানে শিক্ষা লাভ কৰি থাকোঁতে গুৰু মাতৃয়ে ক'লে যে তোমালোকে আজি মোক অলপ খৰি যোগাৰ কৰি আনি দিব লাগে আহাৰৰ কাৰণে। এই সুদামা আৰু কৃষ্ণ দুয়োজনে লগ হ'ল। গুৰু মাতৃয়ে তেওঁলোকক খাবৰ কাৰণে কিছুমান চানা এখন কাপোৰত বান্ধি দিলে। দুইজনকে দিছিলে, কিন্তু তেওঁ ভুল কৰা নাই, তেওঁ দুইজনকে দিছিল। কৃষ্ণই ক'লে যে মোৰ কাপোৰখন ফটা, মইতো বান্ধিব নোৱাৰিম, গতিকে তেওঁৰ হাতত দিয়ক, তেওঁৰ গামোচাত বান্ধিলেও আমি দুইজনে তাত ভাগ কৰি খাম। এনেকুৱা যেতিয়া তেওঁলোকে খৰি কাটিবলৈ গ'ল, জংঘলৰ মাজত খৰি কাটিছে, বজা বান্ধিছে, এনেকুৱা সময়ত ইমান তাৰমানে বতাহ বৰষুণ আহিছে। এই বতাহ বৰষুণৰ কাৰণে তেওঁলোকৰ আন্ধাৰত ৰাস্তা নেদেখা হৈ গ'ল, আন্ধাৰ হৈ গ'ল। যেতিয়া ৰাস্তা নেদেখা হৈ গ'ল, সেইটো ঈশ্বৰৰ লীলা, ঈশ্বৰৰহে মায়া নহয় নেকি? আমিও তেনেকুৱাই প্ৰভু, আমি এই অন্ধকাৰত একো আমি দেখিব পৰা নাই। আমি অন্ধকাৰত ডুবি, অকল মায়াতে ডুবি আমি ইয়াত অকল মৰি আছোঁ, বুজিছে। যেতিয়া বৰষুণ আহিল, তেতিয়া সুদামাই নাজানে যে এওঁ সাক্ষাৎ ঈশ্বৰ। আমি এইবিলাক ভাৱ আনিব পৰা নাই। দুইজনে গৈ কিনে ভাবিলে এই বতাহ বৰষুণৰ পৰা ক'ত ৰক্ষা কৰিম। একজোপা গছত উঠিলে, কৃষ্ণই পিছে পিছে গ'ল, সুদামাৰ ওপৰলৈকে গ'ল। বতাহ বৰষুণৰ ভিতৰত সুদামাৰ ভোক লাগিল, বুজিছে। ভোক লাগিল, তেতিয়া ভাবিলে যিকেইটা চানা দিছে এইকেইটাতো মোকে নিদিব নহয় নেকি। তাতে মৰত খাবলৈ ধৰিলে, খাই শেষেই ইতিমধ্যে। শব্দ পাই কৃষ্ণ সুধিলে, বোলে সখী তুমি কি চবাই আছা? বোলে মই একো চবা নাই, এইটো তাৰমানে বতাহত এনেকুৱা শব্দ উঠি আছে। ভাল কথা, তেতিয়াহ'লে বতাহো আহিছেতো, এনেকুৱা শব্দ উঠিব বোলে। মৰিত তাৰমানে ডাল চাল ভাঙিছে কিজানি, নহয়। অন্তৰ্যামী ভগৱান চব কিছু জানে, আৰু এইটোও জানে তেওঁৰ ভোক লাগিছে। গতিকে তেওঁৰ যিকেইটা গুৰু মাতৃয়ে প্ৰসাদ দিছে, এইকেইটাততো আমাৰ দুজনে ভাগ কৰিলেতো নোজোৰেও, নহয় নেকি। তেওঁৰ মনৰ ভাৱ কি, মোৰ সখী, মোৰ বন্ধু, তেওঁ খালে মই আনন্দ পাম। এনেকুৱা গ'ল। বতাহ বৰষুণ কমি গ'ল, ৰাতিও পোহৰ হৈ আহিছে, বুজিছে। যেতিয়া পোহৰ হৈ আহিছে, তেতিয়া সুধিলে যে সেই সখী, গুৰু মাতৃয়ে যে প্ৰসাদ দিছিলে, এতিয়া প্ৰসাদখিনি দুইজনে খাওঁ। তেতিয়া এটা মিছা কথা কৈছিল, প্ৰসাদখিনি পৰি গ'ল নহয়, মই ইফাল সিফাল কৰোঁতে, বুজিছে। কৃষ্ণই তেওঁৰ কথা জানি ভাবিলে
খোৱাটোতো খাইছেই, কিন্তু এইটো মিছা কথা ক'লে। এই মিছা কথাৰ কাৰণে এওঁ কিন্তু কোনোদিনো মোৰ ওচৰত একো বস্তু নুখুজিব আৰু এওঁ অপৰাধী বুলি কিনে নিজকে সদায় ভাবি থাকিব। সেইটোৱে হ'ল অনুতপ্ত। সেইকাৰণে সুদামাই কেতিয়াও তাৰমানে ইমান দুখত দিন কটাই গৈছিল কোনোদিনো ঈশ্বৰৰ ওচৰত, ঈশ্বৰৰ ডেইলি তাৰমানে ৰাতিপুৱা গধূলি ডেইলি তাৰমানে তেওঁৰ কৰ্মবিলাক সম্পূৰ্ণ কৰে, কিন্তু ধন ঐশ্বৰ্য বিভূতি একো বিচৰা নাছিল। একদিন দুৰ্গতিত সহ্য কৰিব নোৱাৰি তেওঁৰ মাতৃগৰাকীয়ে মনৰ দুখত তাৰমানে কিছুমান আৱেগ আহেতো, তেতিয়া প্ৰকাশ কৰিলে যে গুৰুদেৱ, গুৰু মানে স্বামী গুৰু সাক্ষাৎ নহয় নেকি, তোমাৰ গুৰু গৃহত একজন এনেকুৱা বন্ধু আছে বুলি মই শুনিছোঁ, আৰু মই এনেকুৱাও শুনিছোঁ ভকত বৈষ্ণৱৰ মাজত তেওঁৰ ওচৰত যি বিচাৰে তাকেই তাৰমানে তেওঁ দিয়ে। গতিকে দয়া কৰি আমাৰ কথাষাৰ শুনা, আপুনি একজন মানে তেওঁৰ গৃহত একদিন আপুনি যাওক। কিজানি তুমি গ'লে তোমাৰ মানে সৰুকালৰে বন্ধু বুলি কিনে কিবা দিয়ে বা কোনে ক'লে, এই মাতৃগৰাকীয়ে পত্নী কেনেকৈ গুৰু হ'ব পাৰে, এই কথাটোহে আমি ক'বলৈ গৈছোঁ, বুজিছে। পত্নীগৰাকী গৃহৰ এগৰাকী শ্ৰেষ্ঠ গুৰু, স্বামীক পোহৰৰ সন্ধান দিয়তা মাতৃগৰাকীয়ে তেওঁ গৃহৰ গোটেইখিনি কৰ্ম কৰিব, কিন্তু স্বামীক তেওঁ মানে ভাল স্থানত সদায় তাৰমানে ই কৰে। তেতিয়া ক'লে যে প্ৰভুৰ ওচৰত যদি যাম খালী হাতে যাব নোৱাৰে, তেওঁৰ ওচৰত গ'লে মই ইমান দিনৰ মূৰত যাম, কি লৈ যাম। তেতিয়া মাতৃগৰাকীয়ে এনেকুৱা 2-3 ঘৰত মানে মাগি আনি কেইটামান চাউল দিলে, আৰু সেই চাউলকেইটা লৈ কিনে তেওঁ ঈশ্বৰৰ ওচৰত গমন কৰিলে। কিন্তু তেওঁৰ ফটা চিটা কাপোৰ তেনেকুৱা পৰিষ্কাৰো নহয়, কেতিয়াবা চাবোন তাবোন কিবা কিবি পৰিষ্কাৰ কৰিবলৈ সেইটোও সুবিধা নাই, দুখীয়া ডেইলি ভিক্ষা কৰি কিনে খায়। তেওঁৰ কিন্তু এটাই মন আছিল যে হে প্ৰভু, তোমাৰ ওচৰত মই কিবা পাম বুলি কিন্তু মই অহা নাই, কিন্তু মোৰ পত্নীয়ে যে মোক তোমাক দৰ্শন কৰিবৰ কাৰণে এটা সুবিধা দিলে, এইটোহে শ্ৰেষ্ঠ কৰি আহিছোঁ। তেওঁৰ মনৰ ভাৱটো হ'ল এইটো, ইমান দিন মই দেখা নাই, এই স্কুলতে একো নালাগে, এইবিলাক দেখি কিনে তাত কোনো পাত্তা দিয়া নাই, বুজিছে। তেতিয়া তেওঁ সুধিলে যে এইখন দ্বাৰিকা নগৰী নেকি, তেতিয়া ক'লে এইখন দ্বাৰিকা কৃষ্ণৰ বাসস্থান। এতিয়া তাততো সোমাব নোৱাৰে, অনেক প্ৰহৰীৰ কাৰণে সোমাব নোৱাৰে, কি কৰিব। মইতো এনেকুৱা ফটা চিটা কাপোৰ কানি পিন্ধি আহিছোঁ, আৰু এই ৰাজমহল আপোনাৰ দ্বাৰত উপস্থিত হৈছে। তেতিয়া ক'লে কেনেকুৱা, বোলে ফটা চিটা কাপোৰ, লেতেৰা ফেতেৰা, গাত বস্ত্ৰও নাই, এনেকুৱা মানে অৰ্ধ মানে বস্ত্ৰ লৈ কিনে তেওঁ প্ৰৱেশ কৰিছে। তুমি নামটো সোধা নাই নেকি, বোলে নামটো সুধিছোঁ। কি কৈছে, সুদামা বুলি কৈছে। এই শব্দটো পালেহে ঈশ্বৰে আৰু কোনো তাৰমানে হেৰি কৰা নাই, লক্ষী সেৱা কৰি আছিল, চবে মানে লিগিৰিবিলাকে সেৱা কৰি আছিল, সকলোবিলাক পেলাই থৈ কিনে তেওঁ দৌৰি আহি কিনে কৃষ্ণক মানে বিচাৰি গৈছে। এনেকুৱা এটা ভাৱ প্ৰকাশ কৰিছে যে সীমা নাই, আৰু কিছু দূৰতো তেওঁ আঁতৰি গুচি গ'ল, আশা এৰি দিলে। আৰু আমিও এই সংসাৰত দুখ দুৰ্গতিৰ মাজতে আশাটো কেতিয়াও তাৰমানে আমাক ত্যাগ কৰিবলৈ ঈশ্বৰে কোৱা নাই। আমি জীৱ জগতত আহিছোঁতো, আমাৰ আশা, লোভ, মোহ এইবিলাক চব থাকিব, কিন্তু আশাটো যদি আপুনি ধন ঐশ্বৰ্যত মানে আশা কৰিছে, যদি ভক্ত সংগ ল'বৰ কাৰণে আপুনি আশা কৰিছে, আশাটো ক'ত ব্যৱহাৰ কৰিছে।
তাৰে পিছত এইবিলাক ত্যাগ কৰিবলৈ কোৱা নাই, নিশ্চয়। আশা কি কৰিব লাগে? যেতিয়া আপুনি ভকত বৈষ্ণৱৰ সংগ, ভকত বৈষ্ণৱৰ চৰণ আৰু এনেকুৱা গুৰুজনাৰ পবিত্ৰ স্থানত একত্ৰ হৈ কিনে ঈশ্বৰক আৰাধনা কৰাৰ সুবিধা পাব, নহয় নেকি? সেইটোৱে হ'ল মূল বস্তু। প্ৰভু, আমাৰ বুলি এই জগত একো নাই, পুত্ৰ পত্নী নাতি পুতি ধন ঐশ্বৰ্য বিভূতি, কালিতো মই এইবিলাক চব জোৰ বস্তু পেলাই থৈ কিনে গুচি যাব লাগিব, নহয় নেকি? গতিকে এইবিলাকতে তাৰমানে মই বকিবলৈ আছোঁ। প্ৰভু, এইখনে তোমাৰ মায়া, আৰু এই মায়া মই কেনেকৈ ত্যাগ কৰিম? এই মায়া সমস্ত তোমাৰ বস্তু প্ৰভু, তোমাৰ চৰণতে আমি স্বীকাৰ কৰোঁ। ৰাজ